Hello my dear friends, আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজু। আজি আমি এই ভিডিঅ'টিত দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ যেটো ৰাজনীতি বিজ্ঞান খণ্ড আছে তাৰ প্ৰথম যেটো পাঠ ইণ্ডিয়ান ডেমক্ৰেসি বা ভাৰতীয় গণতন্ত্ৰ এই পাঠৰ লগত জড়িত যিখিনি মাল্টিপল চয়েস কোৱেশ্চন হয় সেইখিনি আমি আলোচনা কৰিব লৈছো। এই ভিডিঅ'টি অতিকৈ দৰকাৰী, আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। আৰু এই প্ৰশ্নসমূহ যিখিনি যিসকল বন্ধু বান্ধৱীয়ে ডিৰেক্টৰ অফ হেল্থ সাৰ্ভিস এক্সামিনেশন গ্ৰেড 3 বা গ্ৰেড 4 ৰ পৰীক্ষা বা অন্যান্য যিখিনি পৰীক্ষা প্ৰস্তুতি চলাই আছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশন বা এপিএসসি টেট এক্সামিনেশন এই সকলো ধৰণৰ পৰীক্ষাৰ বাবে বৰকৈ উপযোগী। আপোনালোকে ইয়াৰ পৰা যিকোনো পৰীক্ষাত প্ৰশ্ন পাবই। গতি আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। আহকচোন বাৰু ভিডিঅ'ৰ বিষয়বস্তু সম্পৰ্কে বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে 1945 চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত কোন ৰাজনৈতিক দলে জয়লাভ কৰিছিল? 1945 চনৰ জুলাই মাহত ইংলেণ্ডত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এই নিৰ্বাচনত লেবাৰ পাৰ্টিয়ে জয়লাভ কৰিছিল বা শ্ৰমিক দল, অসমীয়াত যদি আছে আপোনালোকে কিতাপত শ্ৰমিক দল হিচাপে পাব। ইংলেণ্ডৰ দুটাই মাত্ৰ ৰাজনৈতিক দল, এটা হৈছে লেবাৰ পাৰ্টি আৰু হৈছে কনজাৰভেটিভ পাৰ্টি। এই ডেমক্ৰেটিক পাৰ্টি আৰু ৰিপাব্লিকান পাৰ্টি এই দুটা ৰাজনৈতিক দল হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ। গতি আপোনালোকে প্ৰথম প্ৰশ্নৰ উত্তৰটি নিশ্চয় গম পালে, এইটো হ'ব লেবাৰ পাৰ্টি বা শ্ৰমিক দল। দ্বিতীয় প্ৰশ্নটি দি আছে ব্ৰিটিছ চৰকাৰে ভাৰতলৈ কেতিয়া কেবিনেট মিছন পঠিয়াইছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাৰ্চ 1946। 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ পঠাইছিল ব্ৰিটিছ চৰকাৰে আৰু তেওঁলোকে দিল্লী আহি পাইছিল 24 মাৰ্চ 1946 চন। 24th of March 1946 cabinet mission reached or arrived in Delhi. পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কোনজন কেবিনেট মিছনৰ সদস্য আছিল? আপোনালোকে হয়তো সকলোৱে জানে যে কেবিনেট মিছন যেটো আহিছিল তেওঁলোকে তিনিজনীয়া এটা সদস্য আছিল। সেই ব্যক্তিসকল আছিল ষ্টেফৰ্ড ক্ৰিপছ, পেট্ৰিক লৰেন্স আৰু A.V. আলেকজেণ্ডাৰ। এই তিনিজন আছিল A, C আৰু D যি তিনিজন মানুহৰ নাম দি আছে এই কেইজন আছিল কেবিনেট মিছনৰ সদস্য। আৰু ছাৰ জন সাইমন তেখেত আছিল সাইমন কমিছনৰ হেড আছিল আৰু সাইমন কমিছন ভাৰতলৈ আহিছিল 1928 চনত। গতিকে আমাৰ শুদ্ধ উত্তৰ দিব ইয়াত আমাক দিয়া আছে হু এমং দ্য ফলোইং ৱাজ নট এ মেম্বাৰ, কোনজন নহয় সেইটো সুধিছিল। গতিকে অপশ্যন বি ছাৰ জন সাইমন এইটো শুদ্ধ উত্তৰ নহয়। ছাৰ জন সাইমন তেখেত সাইমন কমিছনৰ সভাপতি আছিল বা মুৰব্বী আছিল আৰু সাইমন কমিছন ভাৰতলৈ আহিছিল 1928 চনত 1928। পৰৱৰ্তী প্ৰশ্ন হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ফাৰ্ষ্ট সেশন অফ দ্য কনষ্টিটিউয়েন্ট এছেম্বলি? সংবিধান সভাৰ প্ৰথম অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? সংবিধান সভাৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কৰিছিল ডক্টৰ সচিদানন্দ সিনহা। তেওঁ এটা অধিৱেশনতে সভাপতিত্ব কৰিছিল আৰু এই সভাতে সিদ্ধান্ত লোৱা হৈছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তেখেত সংবিধান সভাৰ স্থায়ী সভাপতি। গতিকে আপোনাক কেতিয়া দিব পাৰে সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? আপোনালোকে উত্তৰ লিখিব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু প্ৰথম অধিৱেশনৰ যদি সোধা হয় কেৱল প্ৰথম অধিৱেশনৰ কাৰণে সভাপতি হ'ল ডক্টৰ সচিদানন্দ সিনহা। কোৱেশ্চন নম্বৰ 5 ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল? এডপ্টেড, এটা মনত ৰাখিব, এটা শব্দ দুটা বেলেগ বেলেগকৈ দিয়া থাকে। এডপ্টেড হলে হ'ব 26th of November 1949। 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধানখন গৃহীত কৰা হৈছিল। আৰু যদি আপোনাক প্ৰশ্ন দিয়া থাকে যে সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল কাম ইনটু ফোৰ্স, তেতিয়া হ'ব 26th of January 1950। কোৱেশ্চন নম্বৰ 6 ইয়াত প্ৰশ্ন দি আছে which of the following terms were added to the preamble of the Indian Constitution by 42nd Amendment? নিম্নলিখিত কোন দুটা শব্দ 42তম সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল? 42nd Amendment তাৰমানে এই এমেন্ডমেন্টটি হৈছিল 1976 চনত এই সংবিধান সংশোধনী কৰা হৈছিল আৰু ইয়াক মিনি কনষ্টিটিউচন বুলি কোৱা হয়। 42তম সংবিধান সংশোধনী। ইয়াৰ জৰিয়তে দুটা শব্দ আমাক দিয়া হৈছিল, এটা হৈছে সোশ্যালিষ্ট আৰু সেকুলাৰ। অপশ্যন বি আমাৰ শুদ্ধ উত্তৰ হয়। এই শব্দ দুটা
1976 চনত 1970 চনত যেটো 42তম সংবিধান সংশোধনী হৈছিল সেই সংবিধান সংশোধনীৰ জৰিয়তে এই শব্দ দুটা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন When was the drafting committee formed for the formation of the Indian Constitution? A drafting committee কেতিয়া গঠন কৰা হৈছিল আৰু শুদ্ধ উত্তৰ হৈছে 29th of August 1947 1947 চনৰ 29 আগষ্টত সংবিধানৰ খচৰা সমিতি গঠন কৰা হৈছিল Question number 8 Which of the following was not a member of the drafting committee? নিম্নলিখিত কোনজন ব্যক্তি সংবিধানৰ খচৰা সমিতিৰ সদস্য নাছিল ইয়াত চাওক আমাক দিছে কে এম মুন্সি সৈয়দ মোহাম্মদ সাদুল্লাহ এন গোপালস্বামী আয়াৰ সৰ্দাৰ বল্লভভাই পেটেল আমি সকলোৱে জানো যে সংবিধানৰ খচৰা সমিতিত 7 জনীয়া সদস্যৰে এটা কমিটি গঠন কৰি দিয়া হৈছিল তাৰে ডক্টৰ বি আৰ আম্বেদকাৰ সভাপতি আছিল এই চাৰিজন ইয়াতে যি চাৰিজনৰ নাম দি আছে এ বি সি ডি ইয়াৰে 4 নম্বৰ যিজন ব্যক্তি সৰ্দাৰ বল্লভভাই পেটেল তেখেতে সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি বা সংবিধান খচৰা সমিতিৰ সদস্য নাছিল অপচন ডি আমাৰ শুদ্ধ উত্তৰ আহকচোন বাৰু বাকি সদস্যসকল কোন কোন আছিল জানি লও ইয়াত চাওক ডক্টৰ বি আৰ আম্বেদকাৰ তেখেতে সংবিধান খচৰা সমিতিৰ চেয়াৰম্যান আছিল কে এম মুন্সি সৈয়দ মোহাম্মদ সাদুল্লাহ এন গোপালস্বামী আয়াৰ আলাদি কৃষ্ণস্বামী আয়াৰ এন মাধৱৰাও এন ডি পি খৈতান ইয়াত চাওক যদি আপোনাক প্ৰশ্ন দিয়ে যে সংবিধান খচৰা সমিতিত এজন অসমৰ সদস্য আছিল তেওঁ হৈছে সৈয়দ মোহাম্মদ সাদুল্লাহ বাকি কেজন অসমৰ নহয় গতিকে আপোনাক কেতিয়াবা প্ৰশ্ন দিব পাৰে অসমৰ সদস্য নজন নাম পৰৱৰ্তী প্ৰশ্ন ইণ্ডিয়া ইজ এ ৰিপাব্লিক বিকজ ভাৰতবৰ্ষ এখন গণৰাজ্য কাৰণ ইণ্ডিয়া হেজ এ সুপ্ৰিম কোৰ্ট এয়া নহয় ইণ্ডিয়া হেজ এ ৰিটেন কনস্টিটিউশ্যন এয়াও নহয় প্ৰেসিডেন্ট ইজ ইলেক্টেড বাই দ্য পিপল এয়া আমাৰ শুদ্ধ উত্তৰ ভাৰতৰ যিজন ৰাষ্ট্ৰপ্ৰধান হেড অফ দ্য ষ্টেট তেওঁ কি হয় জনসাধাৰণৰ দ্বাৰা কি হয় নিৰ্বাচিত হয় হি ইজ নট দ্য হেৰিডিটাৰী হেড মানে বংশানুক্ৰমিক হিচাপে সেই পদটো নাপায় ৰাষ্ট্ৰপতিজন বংশানুক্ৰমিক হিচাপে নাপায় তেওঁ যদি নিৰ্বাচিত হয় তেতিয়াহে তেওঁ দাবী কৰিব পাৰে কিন্তু ইংলেণ্ডৰ ৰাণী তেখেতৰ পৰিয়ালৰ মানুহ আকৌ ৰজা বা ৰাণী হ'ব গতিকে তেওঁলোকৰটো ইংলেণ্ড কি হয় ৰিপাব্লিক নহয় কাৰণ তেওঁলোকৰ এটো যেটো হেড অফ দ্য ষ্টেট তেওঁলোক কি নহয় ইলেক্টেড মেম্বাৰ নহয় বাকি অপচন আমাৰ ডি টু অশুদ্ধ গতিকে আমাৰ অপচন সি ইণ্ডিয়া ইজ এ ৰিপাব্লিক বিকজ প্ৰেসিডেন্ট ইজ ইলেক্টেড বাই দ্য পিপল Question number 10 Who raised the objective resolutions in the sessions of Constituent Assembly on 13th of December 1946 1946 চনৰ 13 ডিসেম্বৰত সংবিধান সভাৰ অধিৱেশনত কোনে উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ মানে অবজেক্টিভ ৰিজলিউশন যিখিনি আছিল সেইখিনি উত্থাপন কৰিছিল আৰু শুদ্ধ উত্তৰ হৈছে জৱাহৰলাল নেহৰু অপচন বি শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন In Article 1 of the Indian Constitution, India is described as সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতবৰ্ষ কি বুলি বৰ্ণনা কৰা হৈছে সংবিধানৰ ইয়াত কত ৰিপাব্লিক বুলি উল্লেখ কৰা হোৱা নাই ইয়াতে লিখা আছে ইউনিয়ন অফ ষ্টেটস ৰাজ্যসমূহৰ সংঘৰাজ্য বুলি ইয়াতে উল্লেখ কৰা আছে Question number 12 Dash is known as the threshold of the Indian Constitution দেশক ভাৰতীয় সংবিধানৰ দুৱাৰদলি বুলি জনা যায় এটো হৈছে প্ৰিএম্বল ভাৰতীয় সংবিধানৰ যি প্ৰস্তাৱনা এই প্ৰস্তাৱনাক ভাৰতীয় সংবিধানৰ দুৱাৰদলি বুলি জনা যায় Question number 13 The term federation is derived from which of the following languages Federation শব্দটো কোন ভাষাৰ শব্দৰ পৰা লোৱা হৈছে শুদ্ধ উত্তৰটো হৈছে লেটিন ভাষাৰ শব্দৰ পৰা লোৱা হৈছে লেটিন ভাষাৰ শব্দটো হৈছে এই শব্দটো হৈছে ফোডাস এই ফোডাস শব্দৰ অৰ্থ হৈছে চুক্তি বা সন্ধি Question number 14 Which of the following country is known as the homeland of federation যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোনখন দেশক জনা যায় উত্তৰ হৈছে ইউনাইটেড ষ্টেটস অফ আমেৰিকা আমেৰিকা যুক্তৰাষ্ট্ৰক জনা যায় Question number 15 Who is the head of the state in India ভাৰতৰ ৰাষ্ট্ৰৰ মুৰব্বী কোন ভাৰতত ৰাষ্ট্ৰৰ মুৰব্বী হৈছে প্ৰেসিডেন্ট অফ ইণ্ডিয়া আৰু যদি কয় হু ইজ দ্য হেড অফ দ্য গভৰ্নমেন্ট তেতিয়া প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ৰাষ্ট্ৰৰ মুৰব্বী ৰাষ্ট্ৰপতি সৰকাৰৰ মুৰব্বী প্ৰধানমন্ত্ৰী Question number 16 When was the Sarkaria Commission appointed Sarkaria Ayog
কেতিয়া গঠন কৰা হৈছিল চৰকাৰী আয়োগ গঠন কৰা হৈছিল 1983 চনত 1983 Question number 17 Which of the following statement is wrong নিম্নলিখিত কোনটো তথ্য অশুদ্ধ US has a dual citizenship হয় আমেরিকাত দ্বৈত নাগরিকত্ব ব্যৱস্থা আমেরিকাত দ্বৈত নাগরিকত্ব ভাৰতত একক নাগরিকত্বৰ ব্যৱস্থা আছে ইউনাইটেড কিংডম is a republic ইউনাইটেড কিংডম রিপাবলিক নহয় ইতিমধ্যে আমি আলোচনা কৰিছোৱে কাৰণ তাৰ হেড অফ দ্য স্টেট মানে ৰাণী তেও ইলেক্টেড মেম্বাৰ নহয় তেও কি কৰা হয় বংশানুক্ৰমিক হিচাপে পায় বাকি কেটা শুদ্ধ হয় ইন্ডিয়া যে রিপাবলিক আমি ইতিমধ্যে পঢ়িলোৱে ইউএস ইজ দ্য হোমল্যান্ড অফ ফেডারেল সিস্টেম যুক্তরাষ্ট্র ব্যবস্থার গৃহভূমি আমেরিকাক জনা যায় এইখিনি শুদ্ধ গতিকে অপশন বি যেটো আছিল ইউনাইটেড কিংডম ইজ এ রিপাবলিক এয়া অশুদ্ধ Question number 18 Which of the following provide foundation of federalism in India নিম্নলিখিত কোনটো আইনে ভাৰতত যুক্তরাষ্ট্র ব্যবস্থাৰ ভেটি তৈয়াৰ কৰিছিল আৰু শুদ্ধ উত্তৰটি হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট ভাৰত চৰকাৰ আইন 1935 এ ভাৰতত যুক্তরাষ্ট্র ব্যবস্থাৰ যেটো ভেটি হেয়া তৈয়াৰ কৰিছিল Question number 19 How many lists are there in the Indian constitution to divide powers between the center and the states কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজনৰ বাবে ভাৰতীয় সংবিধানত কিমানটা হুচি আছে শুদ্ধ উত্তৰ হ'ব তিনিটা হুচি আছে আৰু হেইবিলাকক জনা যায় এটা কোৱা হয় ইউনিয়ন লিষ্ট বা কেন্দ্ৰীয় হুচি আৰু তাত প্ৰথমতে 97টা বিষয়বস্তু আছিল 97টা আৰু বৰ্তমান ইয়াত কি আছে 99টা আছে ইয়াক জনা যায় কেন্দ্ৰীয় হুচি বুলি আৰু এই বিষয়কেইটাত কেৱল কেন্দ্ৰ চৰকাৰেহে আইন বনাব পাৰে ষ্টেট লিষ্টত দিয়া আছে 66 সাবজেক্ট ম্যাটাৰ আৰু এইবিলাকত কেৱল ৰাজ্য চৰকাৰে আইন বনাব পাৰে আৰু কনকাৰেন্ট লিষ্ট যাক অসমত কোৱা হয় সমৱৰ্তী হুচি তাত 47টা 47টা সাবজেক্ট ম্যাটাৰ আছে আৰু এই বিষয়সমূহত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ে আইন প্ৰস্তুত কৰিব পাৰে গতি এই চাৰ্টটো আপোনালোকে মনত ৰাখিব এটো বহুত দৰকাৰী ইয়াৰ পৰা আপোনালোকে প্ৰশ্ন পাবই পাব কোৱেশ্চন নম্বৰ 19 যেটো চাৰ্ট দি আছে আজিৰ ভিডিওৰ অন্তিম প্ৰশ্ন দ্য পাৰ্লিমেন্ট অফ USA ইজ নোন এজ আমেৰিকা যুক্তৰাষ্ট্ৰ সংসদক কি নামেৰে জনা যায় পিপলছ কনসালটেটিভ বডি সংসদ ন্যাশনাল পিপলছ কংগ্ৰেছ আৰু কংগ্ৰেছ ইয়াৰ শুদ্ধ উত্তৰ হৈছে কংগ্ৰেছ এটা সক যে কংগ্ৰেছৰ দুটা পাৰ্ট আমাৰ যেনেকৈ ৰাজ্যসভা আছে আপাৰ হাউস বুলি কও তাৰ সিনেটক আপাৰ হাউস বুলি কোৱা হয় এণ্ড হাউস অফ ৰিপ্ৰেজেন্টেটিভ বুলি ক'লে তাৰ যেটো নিম্ন সদন আমাৰ যেনেকৈ লোকসভা আছে তেওঁলোকৰ হাউস অফ ৰিপ্ৰেজেন্টেটিভ বুলি ক'লে তেওঁলোকৰ নিম্ন সদনক বুজায় মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিওৰ বিষয়বস্তু কেনে পালে জনাবলৈ নাপাহৰিব আপোনালোকে দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰতিটো পাঠৰ অতি দৰকাৰী প্ৰশ্নসমূহৰ ভিডিও এতিয়াৰ পৰা এইটো সিৰিজত পাই থাকিব আপোনালোকে আটাইকেইটা ভিডিও চাব সমাজ বিজ্ঞান বিষয়ৰ প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰ আপোনালোকে এই ভিডিওৰ জৰিয়তে আপোনালোকে লাভ কৰি থাকিব আপোনালোকে এটা বিশেষ অনুৰোধ আপোনালোকে যদি প্ৰথমবাৰ মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিওসমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ এই ভিডিওটি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ